বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কে সজাগতা অনাৰ কামটো আমি যোৱা কেইবাবছৰ ধৰি কৰি আছোঁ আৰু এই বছৰ আমি কামটো বেছি আন্তৰিকতাৰে কৰিছোঁ। তাৰ কাৰণটো হৈছে কি, আমাৰ এয়াৰপৰ্টৰ সম্প্ৰসাৰণৰ কাৰণে যিটো আমি বাধা দি ৰাখিব নোৱাৰোঁ, ডেভেলপমেণ্ট ইজ ইনএভিটেবল, নহয় জানো? গোটেই আমাৰ এই অঞ্চলটোৰ কাৰণে এই বিমান কোডটো বৰ প্ৰয়োজন। কিন্তু বিমান কোডটো সাজিব লগা হৈছে, লগতে ৰাস্তাটো সাজিব লগা হৈছে। ৰাস্তাটো সাজোতে কেইবাজোপাও গছ কটা গৈছে। গতিকে সেই সম্পৰ্কে আমি সজাগ আৰু তাৰ বাবে আমাৰ সম্পূৰ্ণ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠৰ সমূহ পৰিয়াল, এয়াৰলাইন্স, গ্ৰাউণ্ড হেণ্ডলাৰ সকলোবিলাক আমি ইয়াত একেলগে মিলি পেলাই আজি ৰাতিপুৱা আমি বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিলোঁ। আৰু বৃক্ষৰোপণৰ প্ৰতিজোপা বৃক্ষৰ লগতে আমি নামটো গাঁঠি দিছোঁ যাতে প্ৰতিটো সংগঠনে আহি পেলাই মাজে মাজে সেই গছজোপা চাই নিজে অনুপ্ৰাণিত হ'ব পাৰে আৰু গছজোপা ডাঙৰ হোৱাত সহায় কৰিব পাৰে। আৰু পাৰিপাৰ্শ্বিকতা সম্পৰ্কে আমাৰ গোটেই পৰিয়ালটো আমি যথেষ্ট সজাগ। প্লাষ্টিক বন্ধ বোধহয় আমি প্ৰথমতে ইয়াতেই আৰম্ভ কৰিছিলোঁ। তাৰোপৰি আমি আন যিবিলাক এছপেক্ট আছে, সোলাৰ এনাৰ্জিয়ে হওক বা গাৰ্বেজ ডিছপ'জেলেই হওক, সেই সম্পৰ্কে সেই দিশত চিন্তা চৰ্চা কৰি থকা যিখিনি আমাৰ অসম বা গুৱাহাটীত সংগঠন আছে, তাৰ ভিতৰত আমিও আছোঁ। গতিকে আমি আশা কৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে, উঠি অহা নতুন আমাৰ কণ কণ মইনাহঁতৰ কাৰণে আমি যিখন পৃথিৱী পাইছিলোঁ তাতকৈ ভাল কৰিব নোৱাৰিলেও তাতকৈ যাতে বেয়াকৈ তেওঁলোকৰ কাৰণে এৰি থৈ নাযাওঁ, এইটোকে লৈ পেলাই আজি আমি হেৰি এটা লয় নহয়, শপত গ্ৰহণ কৰে। আমি প্ৰথমতে শপত গ্ৰহণ কৰিলোঁ, তাৰপিছত আমি বৃক্ষৰোপণ কাৰ্যসূচীটো কৰিছোঁ। আমি যোৱা বছৰো তেনেকৈ 1 লাখ প্লান্টেশ্যনৰ কাম কৰিছিলোঁ। এতিয়াও এই বছৰো আমি তেনেকৈ হাতত লৈছোঁ। আৰু বৃক্ষৰোপণ আমাৰ কোনো এই পাৰিপাৰ্শ্বিক দিৱসটো আছে কাৰণেই নহয়, আমি এইটো কৰি যামেই। কাৰণ আমি আন্তৰিকতাৰে উপলব্ধি কৰোঁ যে যি প্ৰকৃতি সলনি হ'বলৈ লৈছে তাত আমি সহযোগ কৰিব লাগিব। আমাৰ পৰিৱেশ আমি ৰক্ষা নকৰিলে আন কোনেও কৰি নিদিয়েহি, নহয় জানো? গতিকে সেই সম্পৰ্কে আমি সজাগ হৈ পেলাই আগবাঢ়িছোঁ।